তোমালোকে চাই আছা মনোবাৰ্তা ইউটিউব চেনেল বিষয় অসমীয়া অংকুৰণ পাঠ নাম্বাৰ 2 একতাৰ বল ক্লাছ 3 আমি সহায়িকা সমল 2 আমি আৰম্ভ কৰিলো। তোমালোকে চাই লো 1 নম্বৰ কোৱেশ্চন তোমালোকৰ পাঠ্যপুথিৰ 2 নম্বৰ পাঠত থকা একতাৰ বল নামৰ পাঠটো ভালকৈ পঢ়া। পাঠটো পঢ়ি কি শিকিলা তাৰ ওপৰত 5টা বাক্য লিখা। ইয়াত তোমালোকে লিখিবা আমি সদায় মিলাপ্ৰীতিৰে থাকিব লাগে। ইয়াৰ প্ৰীতি বানামটো তোমালোকে মই যেনেকুৱা লিখিছো হেনেকুৱা ধৰণৰ লিখি দিবা। নেক্সট নিয়মীয়াকৈ স্কুলত যাব লাগে একেলগে বা লিখিবা একেলগে নিয়মীয়াকৈ স্কুলত যাব লাগে। তাৰ পিছত 3 নম্বৰটো চোৱা একতা থাকিলে ভয় নাই। একতা থাকিলে নিশ্চয় ভয় নাথাকে। মিলিজুলি থাকিলে বিপদ নাহে একতাই পৰম বল। এতিয়া নেক্সট পাঠ্যপুথিত থকা পাঠটোৰ মতে খেতিয়কজনৰ কেইজন পুতেক আছিল। ইয়াত তোমালোকে লিখি দিবা খেতিয়কজনৰ 4জন পুতেক আছিল। এতিয়া নেক্সট খ মহিকান্তই সাধুটো কাক কৈছিল তেওঁৰ নাতি নাতিনীয়েকহঁতক কৈছিল। গ মহিকান্ত কোন মহিকান্ত গাঁওবুঢ়া আছিল। খেতিয়কজনে পুতেকহঁতক কিয় ইকৰা ভাঙিবলৈ কৈছিল। ইয়াত তোমালোকে লিখিবা একেলগে বা মিলাপ্ৰীতিৰে থাকিলে কি হয় তাকে বুজাবলৈ ইকৰা ভাঙিবলৈ কৈছিল। ইকৰা মুঠাটো সিহঁতে অকলে ভাঙিব পাৰিলনে। ইয়াত তোমালোকে লিখিবা ইকৰা মুঠাটো সিহঁতে অকলে ভাঙিব নোৱাৰিলে। মিলিজুলি থাকিলে কি হয় তোমালোকে লিখিবা মিলিজুলি থাকিলে সকলো কাম সাফল্য কৰিব পাৰি। 3 নম্বৰত কৈছে বৰ্ণৰ সৈতে 29টি জ যোগ কৰি যুক্তাক্ষৰ লিখোৱা আৰু সেই যুক্তাক্ষৰত থকা শব্দকেইটা গঠন কৰোঁ আহা। গতিকে আমি এইবিলাক গঠন কৰিব লাগিব। উদাহৰণত দিছে ক যোগ 29টি জ কয় য় কৰ লগত জকাৰ আছে। গতিকে এই ঠিক সেইদৰে খৰ লগত কি লিখিবা জকাৰ। ইয়াত হ'ব কামাখ্যা সংখ্যা। গৰ লগত তুমি জকাৰ দিবা ইয়াত ভাগ্য দুৰ্ভাগ্য। ঠিক সেইদৰে তোমালোকে লৰ লগতো দি দিবা। গতিকে বাল্য হ'ব ইয়াত। তাৰপিছত কি হয় মূল্য হ'ব। ঠিক সেইদৰে জৰ লগত জকাৰ দিবা ভাজ্য বাণিজ্য। হৰ লগত দিবা সদস্য নমস্য। তাৰপিছত গৰ লগত দিলে হ'ব পদ্য গদ্য। চাৰিটিয়াত লিখা আছে তলৰ শব্দকেইটা একোটাকৈ বাক্য লিখা। মূল্যৱান বস্তু গুৰুত্ব দিব লাগে। মূল্যৱান বস্তু গুৰুত্ব দিব লাগে। বাণিজ্য কৰি টকা পইচা পাওঁ। ধান এবিধ শস্য। মিলাপ্ৰীতি আমি সদায় মিলাপ্ৰীতিৰে থাকিব লাগে। এতিয়া নেক্সট ওৱান লিখিবা। এতিয়া 5 নম্বৰত তোমালোকে লিখিবা তলত দিয়া তালিকাখনৰ পৰা উপযুক্ত যুক্তাক্ষৰ আনি খালী ঠাই পূৰ কৰা। ইয়াত তোমালোকক দিছে কৰ লগত জকাৰ কয়জকাৰত ক তয়জকাৰত ত খয়জকাৰত খ ঠয়জকাৰত ঠ ধয্যকাৰত ধ লয়জকাৰত ল হয্যকাৰত হ বজ্যকাৰত ব আৰু গজ্যকাৰত ব। গতিকে ইয়াত তোমালোকে লিখিবা শিক্ষাগুৰুসকলক আমাৰ নমস্য। কৰ্মতকৈ ভাগ্য ডাঙৰ নহয়। সত্যৰ সদায় জয়। গছ গছনি আমাৰ অমূল্য সম্পদ। অধ্যয়ন কৰিলেহে জ্ঞান লাভ কৰা হয় বা অধ্যয়ন কৰিলেহে জ্ঞান লাভ হয়। 6 নম্বৰত দিছে অংকুৰণ আমাৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি। ভাল লাগিলে ছাবস্ক্ৰাইব নিশ্চয় এটা কৰি দিবা।